4 নৱেম্বৰৰ পৰা মাজুলীৰ মূল শাৰদীয় উৎসৱ ৰাস উৎসৱ অনুষ্ঠিত হ'ব আৰু তাৰ বাবে বৰ্তমান সময়ত প্ৰায় 70খন ৰংগমঞ্চ তথা সত্ৰানুষ্ঠান ইতিমধ্যে সাজু হৈছে আৰু বৰ্তমান সময়ত মাজুলীলৈ বিদেশী পৰ্যটকৰ আগমন ঘটিছে। মই দেখুৱাইছোঁ যে বৰ্তমান সময়ত মই চামগুৰি সত্ৰত উপস্থিত আছোঁ। মুখাশিল্পৰ বাবে বিশ্ববিখ্যাত এই চামগুৰি সত্ৰত মুখা দৰ্শন কৰিবৰ বাবে বিভিন্ন স্থানৰ পৰা পৰ্যটক আহি ইয়াত উপস্থিত হৈছেহি আৰু প্ৰথমতে মই পৰ্যটকসকলক দেখুৱাই ল'ম আৰু তাৰ সমান্তৰালভাৱে ইয়াত মুখা বৰ্তমান সময়ত নিৰ্মাণ কৰি থকা হৈছে ৰাস উৎসৱৰ বাবে। ৰাসত যিসমূহ মুখা ব্যৱহাৰ হয় সেই মুখাসমূহ নিৰ্মাণ কৰি থকা হৈছে আৰু এই মুখাসমূহ দৰ্শন কৰিবৰ বাবে পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ দেশী বিদেশী পৰ্যটকে ইয়াত ভিৰ কৰিছেহি আৰু আনফালে মই দেখুৱাবলৈ যত্ন কৰিম যে বৰ্তমান সময়ত কংসৰ যিসমূহ অনুচৰ সেই অনুচৰসমূহৰ মুখা বৰ্তমান সময়ত ইয়াত নিৰ্মাণ কৰি থকা হৈছে। অঘাসুৰৰ মুখা বৰ্তমান সময়ত নিৰ্মাণ কৰি থকা হৈছে। বকাসুৰৰ মুখা বৰ্তমান সময়ত নিৰ্মাণ কৰি থকা হৈছে। অসমৰ যিসমূহ য'ত ৰাস অনুষ্ঠিত হয় বা ৰাস যি স্থানত পতা হয় সেই স্থানসমূহৰ পৰা এই মুখা নিৰ্মাণৰ বাবে চামগুৰি সত্ৰলৈ লোক আহে আৰু বিভিন্ন মুখা ইয়াৰ পৰা নিয়া হৈছে। বৰ্তমান মুখাশিল্পীসকল কেনেদৰে ব্যস্ত হৈছে আমি জানিবলৈ চেষ্টা কৰিম। যথেষ্ট এইবাৰ মুখা নিৰ্মাণ কৰিবলৈ আহিছে চাগে? নিশ্চয় আহিছে আগৰ ধৰণে। গতিকে আমাৰ এই ৰাস উৎসৱৰ কাৰণে আমি যিবিলাক মুখা বিশেষকৈ তৈয়াৰ কৰিবলগীয়া হয় সেইখিনি তৈয়াৰ কৰিছোঁ। তাৰ মাজতে অলপ ম্লান পৰিছে কাৰণ আমাৰ জুবিন ডাঙৰীয়াৰ যিটো ঘটনা হৈ গ'ল সেই ঘটনাটোৰ পৰিপ্ৰেক্ষিতত আমি অকণমান মৰ্মাহত হৈছোঁ। হ'লেও আমাৰ কামটো যেনেধৰণে হ'ব লাগে তেনেধৰণে হোৱা নাছিলে, কিন্তু এতিয়া বৰ্তমান আমি আৰম্ভ কৰিছোঁ আৰু সেইবিলাক দুখ পাহৰিবলৈ চেষ্টা কৰিছোঁ। তাৰ মাজতে ৰাসটো আহিছে, ৰাসৰ কাৰণে আমাৰ যিখিনি মুখা আৱশ্যক হয় সেইখিনি আমি বিভিন্ন ঠাইত দিবৰ কাৰণে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ। হ'লেও প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুত এই যে উৎসৱৰ পৰিৱেশতো মনটো ভাল হৈ থকা নাই? একদম নিশ্চয়কৈ। সেইকাৰণে আমি প্ৰাণৰ শিল্পীগৰাকীক আমাৰ ইয়াতে আমি প্ৰতিষ্ঠা কৰি ৰাখিছোঁ। ৰাখি আমি তেওঁকে স্মৰণ কৰি বৰ্তমান আমি মুখা কলাৰ লগতে আমি এই কৰ্মখিনি আমি কৰিবলৈ আগবাঢ়ি আছোঁ। নিশ্চিতভাৱে আচলতে সংগীত কলা কেন্দ্ৰ চামগুৰিয়ে প্ৰাণৰ শিল্পীগৰাকীৰ শ্ৰদ্ধাঞ্জলি জনায় এনেদৰে বৰ্তমান সময়ত মুখা নিৰ্মাণত ব্যস্ত হৈ পৰিছে আৰু কি মুখা বৰ্তমান নিৰ্মাণ কৰিবলৈ আহিছে মই আপোনাৰ পৰা জানিম। কোন কোন স্থানৰ পৰা আহিছে, কি মুখা নিৰ্মাণ? নমস্কাৰ বাৰু। আমাক এই চামগুৰি সত্ৰৰ যি সংগীত কলা কেন্দ্ৰ, এই সংগীত কলা কেন্দ্ৰৰ যোগেদি আমাক বিভিন্ন ঠাইৰ পৰা দিছে মুখা, যেনে নগাঁও জিলাৰ কলিয়াবৰ আৰু লখিমপুৰ জিলাৰ ঢকুৱাখানাৰ পৰা আৰু মাজুলীৰ বিভিন্ন প্ৰান্তৰ আছে। গতিকে সেই মুখাবিলাক বনাবলৈ লৈছোঁ, যেনে বৎসাসুৰৰ মুখা, পুতনাৰ মুখা, শংখচূড়ৰ মুখা আৰু কালি আৰু বকাসুৰ অঘাসুৰ এইখিনি মুখা আমি বনাবলৈ চেষ্টা কৰিছোঁ আৰু প্ৰায়খিনি হৈ উঠিছেগৈ। গতিকে আমি পৰিপূৰ্ণ কৰি তুলিবৰ কাৰণে আমাৰ 2 দিনৰ সময় আৱশ্যক হ'ব। গতিকে আমি সম্পূৰ্ণ কৰি সকলো ঠাইৰে ৰাস উৎসৱ ভাল ধৰণে যাওক, সকলোৱে ভাল ধৰণে শ্ৰীকৃষ্ণৰ যি ৰাসলীলা তাত তেওঁলোকে মুখাৰ যোগেদি এটা পৰিচয় আনি দিয়ক যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি যি কলা, সেই কলাৰ যোগেদি সকলোৱে পৰিচয় পাওক আৰু ইয়াক প্ৰতিষ্ঠা লাভ কৰক ভাল ধৰণে, সেইটোৱে আশা কৰিছোঁ। নিশ্চিতভাৱে। আৰু বৰ্তমান সময়ত ইতিমধ্যে ৰাস উৎসৱৰ বাবে সকলো সাজু হৈছে। কলা কুশলী মুখাশিল্পী সকলো ব্যস্ত হৈ পৰিছে। তাৰ সমান্তৰালভাৱে প্ৰাণৰ শিল্পীগৰাকীৰ মৃত্যুৰ যি দুখ সেয়া সকলোৰে মাজত আছে। যিহেতু শিল্পীগৰাকীৰ মৃত্যুৰ উচিত তদন্ত সকলোৱে বিচাৰি আছে, ন্যায় সকলোৱে বিচাৰি আছে আৰু তাৰ মাজতো পৰম্পৰা ধৰি ৰাখিবৰ বাবে এই ৰাস উৎসৱৰ কামত ব্যস্ত হৈ পৰিছে। ৰাস উৎসৱৰ বাবে সকলো সাজু হৈ উঠিছে আৰু বাহিৰত এই পৰ্যটকসকল বিভিন্ন স্থানৰ পৰ্যটকসকল আহিছে। আমি যদি কথা পাতিব পাৰোঁ, যদি মন্তব্য ল'ব পাৰোঁ আমি ল'বলৈ চেষ্টা কৰিম। বিভিন্নজন ব্যক্তি আছে। Culture, it's different than in other parts of India. It's our first time in Assam. So yeah, it's very interesting, and we are very happy to be here because from Europe, quite few people be just here in Assam because it's quite far from Delhi, so it's hard to get to us from Europe. Very long flight, very long journey. So we are lucky, so we are here. This way.
আৰু তেখেতে কৈছে যে আমি ভাগ্যৱান কাৰণ আমি দৰ্শন কৰিবলৈ পালোঁ যথেষ্ট দূৰ অতিক্ৰম কৰি আহিছে আৰু বৰ্তমান সময়ত এনেদৰেই মাজুলী সাজু হৈছে ৰাস উৎসৱৰ বাবে মাজুলীৰ বিভিন্ন স্থানৰ পৰ্যটকে ইয়াত ভিৰ কৰিছেহি আৰু ৭০খনতকৈ অধিক ৰাস মঞ্চ তথা সত্ৰানুষ্ঠানত এইবাৰ ৰাস অনুষ্ঠিত হ'ব কিন্তু তাৰ মাজতো জুবিন গাৰ্গ যি প্ৰাণৰ শিল্পীৰ মৃত্যু এই মৃত্যুৰ সকলোৱে তদন্ত বিচাৰিছে জুবিন গাৰ্গৰ নামত এইবাৰ ৰাস উৎসৱ উৎসৰ্গা কৰা হ'ব আৰু বিভিন্ন ৰাস মঞ্চই জুবিন গাৰ্গৰ নামত বিনামূলীয়া দৰ্শনেৰে এইবাৰ ৰাস অনুষ্ঠিত কৰিব মাজুলীত আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ